বিশ্বৰ মুঠ মহাদেশৰ সংখ্যা কিমান? আপোনাৰ সন্মুখত অপশ্যন আছে ক 5খন, খ 6খন, গ 7খন, ঘ 9খন। সঠিক উত্তৰটো হ'ব গ 7খন। পৃথিৱীৰ আটাইতকৈ ওখ টাৱাৰটোৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক টকিঅ' স্কাই ট্ৰী জাপান, খ CN টাৱাৰ কানাডা, গ কেণ্টন টাৱাৰ চীন, ঘ KL টাৱাৰ মালয়েছিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক টকিঅ' স্কাই ট্ৰী জাপান। মৰুভূমি নথকা পৃথিৱীৰ একমাত্ৰ মহাদেশখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক উত্তৰ আমেৰিকা, খ এছিয়া, গ আফ্ৰিকা, ঘ ইউৰোপ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ইউৰোপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰটোৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক ভাৰতীয়, খ প্ৰশান্ত মহাসাগৰীয়, গ আটলান্টিক, ঘ আৰ্কটিক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ প্ৰশান্ত মহাসাগৰীয়। বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক আমাজন, খ বজবাছ, গ দক্ষিণ পূব এছিয়াৰ বৰ্ষাৰণ্য, ঘ গ্ৰেট ট্ৰী বৰ্ষাৰণ্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আমাজন। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? আপোনাৰ সন্মুখত অপশ্যন আছে ক বৰ্নিও, খ ফিনলেণ্ড, গ সুমাত্ৰা, ঘ গ্ৰীণলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ গ্ৰীণলেণ্ড। কোনখন দেশত বগা হাতী পোৱা যায়? আপোনাৰ সন্মুখত অপশ্যন আছে ক ভাৰত, খ শ্ৰীলংকা, গ থাইলেণ্ড, ঘ মালয়েছিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব গ থাইলেণ্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক গংগা, খ টেমছ, গ নীল, ঘ গ্ৰীণলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ গ্ৰীণলেণ্ড। বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক আফ্ৰিকা, খ এছিয়া, গ ইউৰোপ, ঘ উত্তৰ আমেৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ এছিয়া। তলৰ কোনটো চৰাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই? আপোনাৰ সন্মুখত অপশ্যন আছে ক ইমু, খ বৃহত্তৰ ৰিয়া, গ উট পক্ষী, ঘ দক্ষিণ কেচবাৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব গ উট পক্ষী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক আল মছজিদ আল নবৱী, খ দ্বিতীয় হাছান মছজিদ, গ মছজিদ আল হাৰাম, ঘ শ্বেখ জাহেদ মছজিদ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মছজিদ আল হাৰাম। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক উত্তৰ প্ৰদেশ, খ মহাৰাষ্ট্ৰ, গ ৰাজস্থান, ঘ মধ্যপ্ৰদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ৰাজস্থান। ভাৰতৰ আটাইতকৈ ওখ টাৱাৰটোৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক চাৰিমিনাৰ, খ কুতুব মিনাৰ, গ ফাঁচী মিনাৰ, ঘ শ্বহীদ মিনাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কুতুব মিনাৰ। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? আপোনাৰ সন্মুখত অপশ্যন আছে ক কমলজিৎ চন্দু, খ সুচেতা কৃপালনি, গ ৰাজিয়া বেগম, ঘ বচেন্দ্ৰী পাল। ইয়াৰ সঠিক উত্তৰটো হ'ব কমলজিৎ চন্দু। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? আপোনাৰ সন্মুখত অপশ্যন আছে ক কল্পনা চাওলা, খ ৰাজিয়া চুলতানা, গ বচেন্দ্ৰী পাল, ঘ সুচেতা কৃপালনি।
ইয়াৰ সঠিক উত্তৰটো হ'ব গ বচিন্দ্ৰ পাল। ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক সৰোজিনী নাইডু, খ কিৰণ বেদী, গ বিমলা দেৱী, ঘ মাদাৰ টেৰেছা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ বিমলা দেৱী। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক সৰোজিনী নাইডু, খ সুস্মিতা সেন, গ প্ৰতিভা পাটিল, ঘ মমতা বেনাৰ্জী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সৰোজিনী নাইডু। ভাৰতত প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক জৱাহৰলাল নেহৰু, খ লাল বাহাদুৰ শাস্ত্ৰী, গ ইন্দিৰা গান্ধী, ঘ মোৰাৰজী দেশাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জৱাহৰলাল নেহৰু। প্ৰথম ভাৰতীয় ৰঙীন ছবিখনৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক ৰাজা হৰিশ্চন্দ্ৰ, খ কিষাণ কানহায়া, গ সীতাৰ বিবাহ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কিষাণ কানহায়া। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ভূমেশ চন্দ্ৰ বেনাৰ্জী, খ ফিৰোজ শ্বাহ মেহতা, গ বাল গংগাধৰ তিলক, ঘ লালা লাজপত ৰায়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভূমেশ চন্দ্ৰ বেনাৰ্জী।